নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে কিছুমান সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ লৈ আহিছো। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক, নিশ্চয় উপকৃত হ'ব। প্ৰথম অসমীয়া চুটিগল্পৰ ৰচক কোন? লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম কথা কবিতাৰ ৰচক কোন? যতীন্দ্ৰনাথ দুৱৰা। অসমৰ উপন্যাস সম্ৰাট কোন? ৰজনীকান্ত বৰদলৈ। এগৰাকী ৰাজ্যপাল হ'বলৈ হ'লে নিম্নতম বয়স কিমান হোৱাটো বাঞ্ছনীয়? ৩৫ বছৰ। প্ৰথমগৰাকী অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল? ফখৰুদ্দিন আলি আহমেদ। অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী কোন? আনোৱাৰা টাইমুৰ। অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটোৰ নাম কি? ডিগবৈ। অসম চুক্তিৰ ফলত সৃষ্টি হোৱা শোধনাগাৰটোৰ নাম কি? নুমলীগড়। নুমলীগড় তেল শোধনাগাৰ কিমান চনত স্থাপিত হৈছিল? 1999 চনত। গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয় কিমান চনত স্থাপিত হৈছিল? 1939 চনত। অসমৰ প্ৰথমখন কৃষি বিশ্ববিদ্যালয়ৰ নাম কি? যোৰহাট কৃষি বিশ্ববিদ্যালয়। গুৱাহাটী মেডিকেল কলেজ কিমান চনত স্থাপিত হৈছিল? 1960 চনত। শ্ৰী শ্ৰী সূৰ্য পাহাৰ মন্দিৰ ক'ত অৱস্থিত? গোৱালপাৰা। কমলাবাৰী সত্ৰ কোন জিলাত অৱস্থিত? মাজুলী। পূবৰ আমাজন বুলি কোনখন ঠাইক জনা যায়? দিহিং পাটকাই অভয়াৰণ্য। এই দুটা প্ৰশ্ন আপোনালোকৰ বাবে। শুদ্ধ উত্তৰটো কমেণ্ট কৰি জনাব। অলিম্পিকৰ পতাকাত কোনটো ৰং অনুপস্থিত? ৰঙা, বেঙুনীয়া, সেউজীয়া, হালধীয়া। প্ৰথম অসমীয়া কথাছবি হৈছে বাইটী, বৰুৱাৰ সংসাৰ, জয়মতী, ইন্দ্ৰমালতী। শুদ্ধ উত্তৰটো কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।